আপোনালোকে এইটো চাওক এনেকৈ একোৱে নাই ইয়াত মাটিৰ ওপৰত আলকাটৰা বিচৰ কাৰণে এনেকুৱা হৈছে আমাৰ এইটো গোটেই ৰাস্তাটোৱে এনেকাই য'ত আপুনি চাব তাতে এনে কৰিলে মানে ওলাই যায় যিটো তেল ঢালে এই ৰাস্তা নবনাৰ আগত কিন্তু ইহঁতে এইটো ঢালা নাই ইয়াৰ মাটিৰ ওপৰত এই ব্লেক টপিংটো কৰাৰ কাৰণে চাওক ৰাইজে চাব পাৰে ইয়াত কেনেকুৱা মানে এই ৰাস্তাৰ গতি চাওক একো ইয়াত ছেটিঙে হোৱা নাই এইটো এনেই ওপৰে ওপৰে 1 ইঞ্চিও দাঁত নাই 1 আঙুলমান আছে এইটো আধা ইঞ্চিমান চাওক আপোনালোকে চাব পাৰে ইয়াত একো নাই ইয়াত গোটেই মাটি ইয়াত কেনেকুৱা ছেটিং হ'বগৈ এইটো আমাৰ এইটো গোটেই ৰাস্তাটোৱে এনেকাই য'ত আপুনি চাব তাতে এনে কৰিলে মানে ওলাই যায় যিটো তেল ঢালে এই ৰাস্তা নবনাৰ আগত কিন্তু ইহঁতে এইটো ঢালা নাই ইয়াৰ মাটিৰ ওপৰত এই ব্লেক টপিংটো কৰাৰ কাৰণে চাওক ৰাইজে চাব পাৰে ইয়াত কেনেকুৱা মানে এই ৰাস্তাৰ গতি চাওক একো ইয়াত ছেটিঙে হোৱা নাই এইটো এনেই ওপৰে ওপৰে 1 ইঞ্চিও দাঁত নাই 1 আঙুলমান আছে এইটো আধা ইঞ্চিমান চাওক আপোনালোকে চাব পাৰে ইয়াত একো নাই ইয়াত গোটেই মাটি ইয়াত কেনেকুৱা ছেটিং হ'বগৈ এইটো এইটো চব য'ত খানিলেও এনেকাই অলপমান চুলে মানে বখলা ওলাই যায় এইটো ৰাইজে চাব পাৰে এইটো ভালকৈ চাওক এইটো গোটেই এই জেগাই নহয় গোটেই ঠাইতে এনেকুৱা কিনাৰে কিনাৰে আৰু মাজৰ লাইনটো অলপমান ভাল মাজৰ লাইনটো অলপ মাজমূৰীয়া বুলি ভালকৈ কৰিছে নেকি কিন্তু চাইডত গোটেইখিনি ইয়াৰ পৰা লৈ পিনে গোটেই ৰাস্তাটো এনেকুৱা আপোনালোকে বিশ্বাস নকৰিব পাৰে চাওক আমাৰ জিপিটো কেমি জেলম ৰাস্তা বনাতো মানে বহুত দুৰ্নীতি হৈ আছে আমি হাতেদি ওলালে মানে বখলা ওলাই যায় আমাৰ এইটো নহয় আমাৰ গোটেই ৰাস্তাটোৱে এইটো 2.6 কিলোমিটাৰ আছে এইটো গোটেই ৰাস্তাটো এনেকা য'ত নেকি অলপ ওচৰত মানুহ থকাবিলাক অলপ ভালকৈ বনাইছে তাৰ বাকী মানুহ নথকাবিলাক পুৰা দুৰ্নীতি কৰিছে ব্লেক টপিং কৰিছে ব্লেক টপিঙৰ মাটিৰ ওপৰত ব্লেক টপিং কৰিছে এইকাৰণে আমি এইটো অসম চৰকাৰক আহ্বান জনাইছোঁ কি এইটো ৰাস্তাটো পুনৰ নিৰ্মাণ হ'ব লাগে বুলি অসম চৰকাৰক মই আহ্বান জনাইছোঁ এতিয়া এমাহ সম্পূৰ্ণ হোৱা নাই চাগে বখলা ওলাইছে এইটো গোটেই ৰাস্তাতে ওলাইছে মানে নোলা জেগা নাই আমি হাতৰ পৰা অলপমান উখাইলে মানে বখলা ওলাই যায় ঠিকাদাৰৰ নাম দীনবন্ধু চুতীয়া দুৰ্নীতি কৰিছে তেওঁ বহুত দুৰ্নীতি কৰিছে 60 লাখ টকাৰ হয় বুলি আমি গম পাইছোঁ তেওঁ কিয় এনে কৰিছে আমি এইটো ক'ব বুজি পৰা নাই সেইকাৰণে আমি অনুৰোধ জনাওঁ অসম চৰকাৰক এই ৰাস্তাখন পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্মাণ কৰি থাকোঁতে আপোনালোকে অভিযোগ কৰা নাছিলে নেকি আমি নিৰ্মাণ কৰি থাকোঁতে আমি কৰিছিলোঁ আমি কৰাত আমাৰ কাণ ধাৰ নিদিয়ে মানে আমাৰ কথাক ধ্যান নিদিয়ে হেঁতে ৰাস্তাখন কেমি গাঁৱৰ পৰা ঐৰামঘাট এই শিৱ মন্দিৰলৈকে বনোৱা হৈছে কিন্তু ইয়াত পূৰা দুৰ্নীতি আমাক এই ৰাস্তাখন 15 বছৰৰ পাছত গভৰ্ণমেণ্টে আমাৰ মাননীয় ভুৱন পেগুৰ যোনটো বিজেপি চৰকাৰৰ মৰমত আমাৰ গাঁওখনক এই 15 বছৰ মূৰত আমাক দিছেগৈ ৰিপেয়াৰিং দিছেগৈ কিন্তু এই চৰকাৰে দিছে দিয়াটো কিন্তু ইয়াত দুৰ্নীতি যোনটো ঠিকাদাৰ আমি ঠিকাদাৰকে দুখ দিবলগীয়া হৈছে কেলে কি ঠিকাদাৰে চৰকাৰে কামটো দিছে ঠিকাদাৰে ঠিকা লৈছে কিন্তু ইয়াত যিটো ৰাস্তা ব্লেক টপিং কৰিছে গোটেইকেইটি মানে মাজৰ লাইনত অলপ ভাল আৰু য'ত নেকি ৰাস্তাৰ কাষত ঘৰ আছে তাত চবেই কয় গাঁৱৰ মানুহে ৰাইজে ওলাই ক'লে মানে কোৱাৰ কাৰণে এই অলপ গাঁৱৰ ঘৰৰ কাষে থকা ৰাস্তাকেইটা ভালকৈ বনাইছে আৰু য'ত নেকি অলপ গাঁৱমূৰীয়া ঠাই নহয় এইকেইটাত পূৰা আপোনালোকে চাব পাৰে এই নিউজ দি কেলে কি ইয়াত একো তলত গোটেই মাটিৰ ওপৰত মানে এই ব্লেক টপিং মানে এইটো আধা ইঞ্চিকেহে ঢালিছে আপোনালোকে নিশ্চয় চাই আছে চাওক এই দুৰ্নীতি এইটো যেনেকৈ হ'লেও মানে আমি ভাবোঁ চৰকাৰক যিটো অসম গভৰ্ণমেণ্টক আমি ভাবোঁ যে এইটো গোটেইকেইটা মানে যিটো বিল
এইটো কমচে কম 50-60 লাখ টকা আমি এইটো এনে শুনিছোঁ, কিন্তু আমি নাজানো ইয়াত একো চাইন পেটো নাই আৰু ইয়াত এনেকুৱা দুৰ্নীতি কৰি আছে। তাৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই ৰাস্তাখন মানে পুনৰ এবাৰ নতুনকৈ মানে নিৰ্মাণ কৰি দিবলৈ কাৰণে। ঠিকাদাৰ কোন হয়? ঠিকাদাৰ আমাৰ মই জনামতে এই দীনবন্ধু চুতীয়া বুলি কয়, ক'ৰ হয়? এই তেওঁ জনাই হয়। কিমান দিন লাষ্টিং হ'ব যদি ৰাস্তাতে এনেকৈ বনাই দিয়ে? এনেকুৱা ৰাস্তাখন এই যদি ডাম্পাৰ বা এইটো 12 চকীয়া গ'লে মানে ছমাহো লাষ্টিং নহ'বগৈ, ছমাহো নহ'ব। এইটো মানে এমাহ বা 2 মাহ তাতে মানে গেলে কি ডাম্পাৰকেইটা ডাঙৰ ডাঙৰ, আমাৰ এই সৰু মুৰা এই মাৰুতি কাৰ বা এইটো বৰ সৰু মৰু যিহেতু ফেমিলি কাৰ থাকিলে মানে এবছৰমান হ'ব চাগে। এতিয়াও বহা বুলি আপোনালোকে দেখিছেই, মানে জাষ্ট মানে এই ফেভিকল নিচিনা আমাৰ চিপকাই দিছে এই ৰাস্তাখন। এইটো ছমাহো নাযাব যদি কি কৈছিলে কি কৈছিলে ডাম্পাৰ বা এইটো 12 চকীয়া 16 চকীয়া গাড়ী গ'লে মানে। আৰু আমাৰ ইয়াত গুমধান খেতি হয়, গুমধানত আমাৰ ইয়াৰ পৰা কেৰিং কৰি লৈ যায়, তেতিয়া 12 চকা 10 চকীয়া এই চব গাড়ী ইয়াৰ পৰা কেৰিং কৰি দূৰলৈকে লৈ যায়গৈ। তাৰ কাৰণে গভৰ্ণমেণ্টক, অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই ৰাস্তাখন মানে পুনৰ মানে নিৰ্মাণ কৰি দিবলৈ কাৰণে আমি অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।